অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি ফলো আপ কনক্লেভ 2024 নামৰ এটা অনুষ্ঠানত এটা কথা প্ৰকাশ কৰিছে যে এনআৰচিৰ দ্বাৰা চিহ্নিত বাংলাদেশীসকলক বাংলাদেশে ঘূৰাই নলয়। গতিকে তেখেতে কৈছে যে এই লোকসকলৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব আৰু অন্যান্য চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। আমি ভাবো যে মুখ্যমন্ত্ৰীয়ে কোৱা এই কথাটো শুদ্ধ নহয়, কাৰণ তেখেতে ফলো আপ কনক্লেভ 2024 যদিও এই কথাটো কৈছে যে বাংলাদেশে ঘূৰাই নলয়, কিন্তু যদি প্ৰকৃত বাংলাদেশী কোনোবা ডিটেনশ্যন কেম্পত আছে বা অসমত যদি বসবাস কৰি আছে, তেওঁলোকক তথ্যসহ যদি বাংলাদেশ চৰকাৰক দিয়া হয়, নিশ্চয় বাংলাদেশে ঘূৰাই ল'ব। ইয়াৰ পূৰ্বেও আমি দেখা পাইছিলো যেতিয়া গুৱাহাটীৰ বাংলাদেশৰ এছিষ্টেণ্ট হাই কমিছনাৰ কাজী মুন্তাছিৰ মুৰ্ছিদ গুৱাহাটীত চাকৰি কৰি আছিল, বাংলাদেশৰ এছিষ্টেণ্ট হাই কমিছনাৰেট অফিচত তেওঁ নিজে অসমৰ সকলো ডিটেনশ্যন কেম্পবিলাকত গৈ ডিটেনশ্যন কেম্পত যিমান মানুহ বন্দী হৈ আছিল তেওঁলোকৰ তথ্যবিলাক সংগ্ৰহ কৰিছিল আৰু তাতে তেওঁ 12জন লোকক বাংলাদেশী নাগৰিক বন্দী হৈ থকা পাইছিল। আৰু সেই বাংলাদেশী নাগৰিকসকলৰ বহুতে তেওঁলোকে হয়তো অসমত কিবা ব্যৱসায়িক কাৰণত আহিছিল বা অন্য কাৰণত অহাৰ পিছত তেওঁলোকৰ ভিছাৰ ম্যাদ উকলি গ'ল, বা কিছুমান হয়তো গৰখীয়া বা অন্য কোনো লোকে সীমান্তৰ ইপাৰে গৰু খেদি খেদি আহি গৈছিল, তেওঁলোক BSFৰ হাতত ধৰা পৰিছিল। এনেধৰণৰ 12জনক বাংলাদেশী নাগৰিকক পাই তেওঁলোকে বাংলাদেশে নিজৰ দেশলৈ ঘূৰাই লৈ গৈছিল আৰু ডিটেনশ্যন কেম্পত থকা বাকী লোকসকলক তেওঁলোকৰ তথ্য পাতি পৰীক্ষা কৰি পাইছিল যে তেওঁলোক বাংলাদেশৰ নাগৰিক নহয় বা বাংলাদেশ এই লোকসকলে চিনিও নাপায়, বাংলাদেশৰ কোনো ঠিকনা নাই। এই মানুহসকল অসমৰ বিভিন্ন জিলাত তেওঁলোকৰ পূৰ্বপুৰুষ ইয়াতেই জন্মগ্ৰহণ কৰিছে, তেওঁলোক অসমৰ বিভিন্ন প্ৰান্তত আছে। গতিকে এই লোকসকল ভাৰতীয় নাগৰিক, তেওঁলোকক হয়তো ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁলোকৰ নামৰ কিবা বয়সৰ বিভ্ৰান্তি বা কিবা নামৰ স্পেলিং মিষ্টেক বানানৰ ভুলৰ কাৰণে তেওঁলোকক বাংলাদেশী সজাইছে। গতিকে তেওঁলোকক ভাৰতীয় নাগৰিক কাৰণে বাংলাদেশে গ্ৰহণ কৰা নাছিল। এতিয়া আমাৰ কথাটো হ'ল যে যিসকল প্ৰকৃত বাংলাদেশী তেওঁলোকক বাংলাদেশ চৰকাৰে ঘূৰাই লৈছিল, এতিয়াও যদি অসমত কোনো প্ৰকৃত বাংলাদেশী থাকে তেওঁলোকৰ তথ্য পাতি দিলে বাংলাদেশ চৰকাৰে এতিয়াও নিশ্চয় গ্ৰহণ কৰিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কোৱাৰ আমি কাৰণটো বুজি নাপালো যে বাংলাদেশে বাংলাদেশী নাগৰিকক গ্ৰহণ নকৰে বুলি। কাৰণ ইয়াৰ অৰ্থটো আমি জানো যে যিসকল বৈধ ভাৰতীয় নাগৰিকক ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ যিসকল সাম্প্ৰদায়িক মনোবৃত্তিৰ তাত FT মেম্বাৰ যিসকলক দিয়া হৈছে, তেওঁলোকৰ মাজত আমি দেখিছো অধিকাংশই আছে যিসকল সাম্প্ৰদায়িক মনোবৃত্তিৰ লোক, আৰু তেওঁলোকে যিমানেই তথ্য পাতি দাখিল কৰা হওক তাৰ পিছতো তেওঁলোকে কিবা বানানৰ ভুল বা অন্য কিবা কাৰণত তেওঁলোকে যিকোনো বাহানাত তেওঁলোকে বাংলাদেশী বুলি ডিক্লেয়াৰ কৰে। আমি দেখিছো বহু ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত 10টা 12টা 15টালৈকে তথ্য পাতি দিয়াৰ পিছতো এনেই ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলজনে লিখি দিয়ে যে এই লোকজনে তেওঁৰ পিতৃৰ লগত নিজৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পৰা নাই, গতিকে লোকজন বাংলাদেশী। কিন্তু আমি দেখিছো যে তেওঁৰ পিতৃৰ নামৰ লগত সংলগ্ন থকা 10-12টালৈকে ডকুমেণ্ট দিছে, দিয়াৰ পিছতো এনেই লিখি দিয়ে বাংলাদেশী সজাব লাগে কাৰণে তেওঁলোকে এনেদৰে উদ্দেশ্য প্ৰণোদিতভাৱে ভাৰতীয় নাগৰিকক বাংলাদেশী বনাই আছে। গতিকে যিসকল বৈধ ভাৰতীয় নাগৰিকক বাংলাদেশী বনোৱা হৈছে তেওঁলোককতো বাংলাদেশে গ্ৰহণ নকৰিবই, তেওঁলোকক নাগৰিকত্ব ঘূৰাই দিব লাগে। আৰু যিসকল অবৈধ বাংলাদেশী আছে তেওঁলোকক বাংলাদেশে নিশ্চয় গ্ৰহণ কৰিব। আৰু দ্বিতীয় কথাটো হ'ল যে NRCৰ দ্বাৰা চিহ্নিত কৰা বাংলাদেশী বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। NRCয়েতো বাংলাদেশ চিহ্নিত কৰা নাই। NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছে আৰু NRCৰ গাইডলাইনত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা আছে যে এই যিসকল মানুহৰ নাম NRCৰ পৰা বাদ পৰিব তেওঁলোকক ৰিজেকশ্যন স্লিপ দিব লাগিব। কি কাৰণত তেওঁলোকৰ নাম বাদ পৰিল এই কাৰণটো উল্লেখ কৰি তেওঁলোকক এখনকৈ কপি দিয়া হ'ব, আৰু সেই কপি লৈ সেই লোকসকলে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত যাব আৰু তেওঁলোকৰ নাগৰিকত্বৰ সমৰ্থনত যিমান তথ্য পাতি আছে সেই তথ্য পাতিবিলাক তেওঁলোকে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত দাখিল কৰিব।
তাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেল যদি সন্তুষ্ট হয় তেওঁলোক ভাৰতীয় বুলি, তেনেহলে তেওঁলোকক ভাৰতীয় বুলি ৰায় দিব, আৰু যদি ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে গম পায় যে তেওঁলোক বিদেশী, তেনেহলে তেওঁলোকক বিদেশী ৰায় দিব, তাৰ পিছতহে বিদেশী হ'ব। NRCয়ে কাকো বাংলাদেশী বনোৱা নাই। মুখ্যমন্ত্ৰীয়ে যদিও কৈছে যে 44% হিন্দু বাংলাদেশীৰ নাম NRCৰ পিছত দেখা গ'ল 44% হিন্দু বাংলাদেশী NRCৰ পৰা বাহিৰত আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথা ক'লেই নহ'ব, কাৰণ NRCৰ পৰা বাদ পৰা মানেই বাংলাদেশী নহয়। NRCৰ পৰা ইয়াত কেইবা লাখ অসমৰ ভূমিপুত্ৰ, আদিবাসী আৰু বিভিন্ন ট্ৰাইবেল লোকৰ নামো বাদ পৰিছে, কেইবা লাখ। তেওঁলোকতো বাংলাদেশী নহয়। আজি যদি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক বাংলাদেশত গতাই দিব খোজে, বাংলাদেশেতো তেওঁলোকক নল'ব, কাৰণ তেওঁলোক এই অসমৰ ট্ৰাইবেল লোক, তেওঁলোকৰ নামো বাদ পৰিছে। গতিকে NRCৰ পৰা বাদ পৰা মানেই বাংলাদেশী নহয়। আৰু দ্বিতীয় কথাটো হ'ল যে NRCৰ পৰা বাদ পৰা প্ৰায় লোকে আমি দেখিছো কোনো পৰিয়ালৰ পৰা এজন বা দুজন বাদ পৰিছে। সেই পৰিয়ালৰ পিতৃ মাতৃৰ নাম NRCত আছে, বাকী ভাই ককাইৰ নাম আছে, মাজৰ পৰা এজন ভাইকৰ নাম নাই বা কোনোবা ভনীয়েকৰ নাম নাই। গতিকে এনেকে প্ৰত্যেক পৰিয়ালৰ পৰা বাকী মানুহ ভাৰতীয়, এজন বা দুজন বাংলাদেশী NRCৰ পৰা বাদ পৰিছে। গতিকে যি পৰিয়ালৰ বাকী সদস্য ভাৰতীয়, পিতৃ মাতৃ ভাৰতীয়, তাত কোনোবা এজনৰ নাম NRCত নাই বুলিয়েই তেওঁ বাংলাদেশী হ'ব নোৱাৰে। হয়তো তেওঁৰ কিবা ডকুমেণ্টত কিবা নামৰ হয়তো কিবা মিষ্টেক আছিল বা কিবা কাৰণত হয়তো নাম নাহিল, কিন্তু যিহেতু বাকী লোক ভাৰতীয়, গতিকে তেওঁ ভাৰতীয় হ'ব। গতিকে NRCৰ পৰা যিমান মানুহ বাদ পৰিছে, অধিকাংশ মানুহ কোনোবা পৰিয়ালৰ পৰা এজন বা দুজন এনেকে বাদ পৰিছে। গতিকে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ক'লেই এই লোকসকল বাংলাদেশী হ'ব নোৱাৰে, তেওঁলোক ভাৰতীয় লোক। গতিকে মুখ্যমন্ত্ৰীক আমি কৈছো যে আপুনি এইবিলাক সুস্থিৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে প্ৰথমতে NRCৰ পৰা বাদ পৰা লোকসকলক